Hello dear aspirant, welcome back to Learner Learning. In this video, you are going to learn most important multiple choice questions with answer on awards. And এই কোয়েশ্চনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়, স্পেচিয়েলি আসাম পুলিচ এডিআৰই গ্ৰেড 3 এণ্ড এডিআৰই গ্ৰেড 4 ৰ বাবে এই কোয়েশ্চনবোৰ বহুত দৰকাৰী হয়। টোটাল নাম্বাৰ অফ মাল্টিপল চইচ কোয়েশ্চনস আলোচনা কৰা হ'ব 20 এণ্ড এই কোয়েশ্চনবোৰ এছামিজ এণ্ড ইংলিছ মিডিয়ামত আলোচনা কৰা হ'ব। এণ্ড আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলি আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। সো টু দ্য ফাৰ্ষ্ট কোয়েশ্চন ইউ কেন সি হুইচ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন আসাম। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? অপশ্যন এ আছে আসাম বৈভৱ, বি আছে আসাম সৌৰভ, সি আছে আসাম গৌৰৱ এণ্ড ডি আছে আসাম ৰত্ন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব আসাম বৈভৱ। অসম বৈভৱ হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা, ঠিক আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ আসাম বৈভৱ এৱাৰ্ড ইষ্টাব্লিছড। কোন চনত অসম বৈভৱ বঁটা প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 2021। 2021 চনত অসম বৈভৱ বঁটা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ আসাম বৈভৱ এৱাৰ্ড। অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন? অপশ্যন এ আছে ৰতন টাটা, বি আছে ডক্টৰ তপন শইকীয়া, সি আছে হিমন্ত বিশ্ব শৰ্মা এণ্ড ডি আছে হিমা দাস। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ৰতন টাটা, ঠিক আছে। ৰতন টাটাই অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু হেজ ৰিচিভড দ্য আসাম বৈভৱ এৱাৰ্ড 2023। 2023 চনৰ অসম বৈভৱ বঁটা কোনে লাভ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব শ্ৰী ৰঞ্জন গগৈ। শ্ৰী ৰঞ্জন গগৈয়ে 2023 চনৰ অসম বৈভৱ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেছ প্ৰাইজ এছ'চিয়েটেড উইথ দ্য আসাম বৈভৱ এৱাৰ্ড। অসম বৈভৱ বঁটাৰ লগত জড়িত নগদ ধনৰ পুৰস্কাৰ কিমান টকা? অপশ্যন এ আছে 1 লাখ, বি আছে 2 লাখ, সি আছে 3 লাখ এণ্ড ডি আছে 5 লাখ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব 5 লাখ। অসম বৈভৱ বঁটাৰ লগত জড়িত নগদ ধনৰ পুৰস্কাৰ হৈছে 5 লাখ টকা, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ক্ৰিকেটাৰ গট অৰ্জুন এৱাৰ্ড 2023। কোনজন ক্ৰিকেটাৰে অৰ্জুন বঁটা 2023 লাভ কৰিছে? অপশ্যন এ আছে মহম্মদ শামী, বি আছে ৰোহিত শৰ্মা, সি আছে বিৰাট কোহলি এণ্ড ডি আছে শচীন তেণ্ডুলকাৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব মহম্মদ শামী। মহম্মদ শামীয়ে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছে, মনত ৰাখিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। Next question, which among the following cities on the title cleanest city of India 2023? তলৰ কোনখন চহৰে cleanest city of India 2023 খিতাপ লাভ কৰে? ইয়াৰ এ অপশ্যন আছে দিল্লী, বি আছে কলকাতা, সি আছে পুনে এণ্ড ডি আছে ইন্দোৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব ইন্দোৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড। সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব যতীন্দ্ৰনাথ দুৱাৰা। যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি, ঠিক আছে। নেক্সট কুৱেশ্যন, হু অন দ্য মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড ইন 2023। মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা 2023 কোনে লাভ কৰিছে? অপশ্যন এ আছে চিৰাগ শেট্টি, বি আছে বিৰাট কোহলি, সি আছে শৰৎ কমল এণ্ড ডি আছে মনপ্ৰীত সিং। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব চিৰাগ শেট্টি। চিৰাগ শেট্টিয়ে 2023 চনৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ দ্য উইনাৰ অফ দ্য আসাম সৌৰভ এৱাৰ্ড 2023 ইন স্পৰ্টছ ছুইমিং। তলৰ কোনজন ক্ৰীড়াবিদ সাঁতোৰত 2023 চনৰ অসম সৌৰভ বঁটা লাভ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ইলভিছ আলী হাজৰিকা। ইলভিছ আলী হাজৰিকাই 2023 চনৰ অসম সৌৰভ বঁটা লাভ কৰে সাঁতোৰত, ঠিক আছে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ দ্য উইনাৰ অফ দ্য আসাম সৌৰভ এৱাৰ্ড 2023 ইন এথলেটিক্স। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে এথলেটিক্সত 2023 চনৰ অসম সৌৰভ বঁটা লাভ কৰে? অপশ্যন এ আছে ডক্টৰ কিষাণ চান্দ নৰিয়াল, বি আছে ইলভিছ আলী হাজৰিকা, সি আছে হিমা দাস এণ্ড ডি আছে নাদিৰাম দেউৰী। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব হিমা দাস। হিমা দাসে 2023 চনৰ অসম সৌৰভ বঁটা লাভ কৰিছে, ঠিক আছে।
Next question. Who among the following ASHA worker has received the Assam Gaurav Award 2023? তলত উল্লেখ কৰা আশা কৰ্মীৰ ভিতৰত কোনে অসম গৌৰৱ বঁটা 2023 লাভ কৰিছে? অপশন এ আছে পাৰ্বতী বৰুৱা, বি আছে মীনাক্ষী চেতিয়া, সি আছে মেৰী হাছা এণ্ড ডি আছে নন অফ দ্য এবভ। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি। অপশন বি হ'ব মীনাক্ষী চেতিয়া। মীনাক্ষী চেতিয়াই 2023 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশন এ আছে হিমা দাস, বি আছে লাভলীনা বৰগোহাঁই, সি আছে ভগেশ্বৰ বৰুৱা এণ্ড ডি আছে নন অফ দ্য এবভ। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব ভগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব ভাৰত ৰত্ন। ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা, ঠিক আছে, মনত ৰাখিব। ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? অপশন এ আছে শ্ৰী ৰাজা গোপালাচাৰী, বি আছে সৰ্বপল্লী ৰাধাকৃষ্ণন, সি আছে চি ভি ৰমন এণ্ড ডি আছে অল অফ দ্য এবভ। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি। অপশন ডি হ'ব অল অফ দ্য এবভ। কাৰণ শ্ৰী ৰাজা গোপালাচাৰী এণ্ড সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চি ভি ৰমন এই তিনিওজনে একেলগে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল 1954 চনত, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু হেজ ৰিচেণ্টলি অন দ্য নোবেল পিচ প্ৰাইজ? শেহতীয়াকৈ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছে? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব নাৰ্জিছ মহম্মদী। নাৰ্জিছ মহম্মদীয়ে 2023 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু অন দ্য নোবেল প্ৰাইজ ইন 2023 ইন লিটাৰেচাৰ? 2023 চনত সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছে? অপশন এ আছে নাৰ্জিছ মহম্মদী, বি আছে জন ফছে, চি আছে ৱৰ্ল্ড ফুড প্ৰগ্ৰাম এণ্ড ডি আছে মাৰিয়া ৰেছা। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি। অপশন বি হ'ব জন ফছে। জন ফছে 2023 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড দ্য সতী সাধনী এৱাৰ্ড অফ 2023? 2023 চনৰ সতী সাধনী বঁটা কোনে লাভ কৰিছে? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব জয়ন্তী চুতীয়া। জয়ন্তী চুতীয়াই 2023 চনৰ সতী সাধনী বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, দ্য ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান অনাৰ ইন ইণ্ডিয়া ইজ? ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা হৈছে অপশন এ আছে ভাৰত ৰত্ন, বি আছে পদ্মভূষণ, চি আছে পদ্মবিভূষণ এণ্ড ডি আছে নন অফ দ্য এবভ। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি। অপশন চি হ'ব পদ্মবিভূষণ। পদ্মবিভূষণ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা। নেক্সট কুৱেশ্যন, দ্য জ্ঞানপীঠ এৱাৰ্ড ইজ গিভেন ফৰ এক্সেলেন্স ইন হুইচ অফ দ্য ফলোইং ফিল্ডছ? তলৰ কোনটো ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়? অপশন এ আছে মেডিচিন, বি আছে ছ'চিয়েল ৱৰ্ক, চি আছে লিটাৰেচাৰ এণ্ড ডি আছে চিনেমা। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি। অপশন চি হ'ব লিটাৰেচাৰ। নেক্সট কুৱেশ্যন ফৰ ইউ। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু কুৱেশ্যনটো হৈছে, হু ইজ দ্য ফাৰ্ষ্ট এছিয়ান উইনাৰ অফ নোবেল প্ৰাইজ? প্ৰথম এছিয়ান নোবেল বঁটা বিজয়ী কোন? অপশন এ আছে চি ভি ৰমন, বি আছে ৰাজীৱ গান্ধী, চি আছে ৰবীন্দ্ৰনাথ টেগৰ এণ্ড ডি আছে মাদাৰ টেৰেছা। ইয়াৰ কাৰেক্ট অপশন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ'ৰ PDF-টো আপোনালোকক লাগে তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব, তাত ক্লিক কৰি অতি সহজে ডাউনলোড কৰিব পাৰিব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্নিং।